সম্প্ৰীতি ভোজন সন্দৰ্ভত আমি এইখিনি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। সেই অনুষ্ঠানত আমাৰ আঞ্চলিক মুৰব্বীসকলক আনুষ্ঠানিকভাৱে তেওঁলোকে মতা হৈছিলে। লগতে থকা আমাৰ জুনিয়ৰ কলেজৰ অধিবক্তাসকলকো মতা হৈছিলে। লগতে অনুষ্ঠানত থকা সহযোগৰ লগত থকা কমিটিৰ মানুহ তথা ওচৰ চুবুৰীয়া যুৱ বন্ধুসকল, মুৰব্বীয়ানসকল সকলোকে এই অনুষ্ঠানত আজিৰ এই সম্প্ৰীতি ভোজনত সহযোগ কৰাৰ বাবে আমন্ত্ৰণ কৰিছিলোঁ। সেই পৰিপ্ৰেক্ষিতত সকলোৱে সহযোগিতা আমাৰ এই অনুষ্ঠানত সহযোগিতা কৰিছে। গতিকে সেই মৰ্মে আমি আশা কৰিছোঁ যাতে এনেকুৱা অনুষ্ঠানবিলাক আমি বছৰেকত আৰু এবাৰ নহয় আৰু দুবাৰ যদি আমাৰ ডিপাৰ্টমেণ্টৰ শিক্ষা ডিপাৰ্টমেণ্টৰ পৰা যদি এনেকুৱা চাৰ্কুলাৰো দিয়ে আৰু বেছি আমি সুখী আৰু আনন্দিত হ'ম। যিহেতু এই অনুষ্ঠানবিলাকে ছাত্ৰ ছাত্ৰীৰ মনত আৰু অঞ্চলবাসী ৰাইজৰ মাজত এটা বাতাবৰণ ভাল শুভেচ্ছা আৰু এটা বাতাবৰণৰ সৃষ্টি কৰে। গতিকে মই আশা কৰিছোঁ যাতে এনেকুৱা অনুষ্ঠানবিলাক আৰু চৰকাৰৰ ফালৰ পৰা নিৰ্দেশ দি পাতি দিয়াৰ বাবে নিৰ্দেশ প্ৰদৰ্শন কৰে তালৈ কামনা ৰাখি আজি আমাৰ চৰকাৰী নিৰ্দেশ মৰ্মে আজি আমাৰ বৰদবা শিক্ষাখণ্ডৰ অন্তৰ্গত টুকুৰী ক্লাষ্টাৰৰ প্ৰতিখন বিদ্যালয়তে এক সম্প্ৰীতি ভোজনৰ প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল যে আমাৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত একতা এনাজৰীডাল আৰু অধিক শক্তিশালী হ'ব। বিদ্যালয়ৰ প্ৰতি ৰাইজ, ছাত্ৰ ছাত্ৰী, সমাজ জড়িতকৰণে হ'ল এই সম্প্ৰীতি ভোজনৰ মূল উদ্দেশ্য। সম্প্ৰীতি ভোজনত আপোনাৰ ফল মূলৰ পৰা আদি কৰি পায়স, মিষ্টান্ন, বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য আদি বিদ্যালয় পৰিচালনা সমিতি তথা বিভিন্ন ব্যক্তিসকলে ডনেট কৰি আজি এই খাদ্য সম্ভাৰ আয়োজন কৰিছে। এই বিদ্যালয়ত আমাৰ বিশেষকৈ আলী আকবৰ প্ৰাক্তন সভাপতি গাঁও পঞ্চায়তৰ তেখেতে ডনেট কৰিছে আৰু তেখেতলৈ আন্তৰিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।